ওম গণেশায় নমঃ। নমস্কাৰ। মা কামাখ্যাৰ চৰণ চিন্তি আৰম্ভ কৰিছোঁ এক বিশেষ ৰাশিফল। এই বিশেষ ৰাশিফল আপোনালোকৰ বিশেষ পাঁচটাকৈ ৰাশিৰ ভাগ্যৰ ওপৰত প্ৰস্তুত কৰা হৈছে। সৌভাগ্যৰ পিনে অগ্ৰসৰ হ'ব পাঁচটাকৈ ৰাশিৰ ভাগ্যৰ ফলাফল। ভাগ্যৰ চকৰি যেতিয়া সৌভাগ্যৰ পিনে আহে নিশ্চয়কৈ গ্ৰহৰ তাত বিশেষ সংযোগ থাকে। গ্ৰহৰ সংযোগৰ বাবে প্ৰস্তুত হয় বিশেষ ধৰণৰ ৰাশিফলসমূহ। আমি নিমিত্ত মাত্ৰ, এক মাধ্যম হিচাপে আপোনালোকৰ মাজলৈ লৈ আহিবলৈ চেষ্টা কৰোঁ, বিশ্লেষণ কৰিবলৈ চেষ্টা কৰোঁ। ভাগ্যৰ ফলাফল, কৰ্মৰ ফলাফল, কোন ৰাশি ধনী হ'ব পাৰে, কোন ৰাশিৰ সমৃদ্ধি আহিব পাৰে, কোন ৰাশিৰ অগ্ৰগতি আহিব, চাকৰি প্ৰাপ্তিৰ যোগ কোন ৰাশিৰ আহিব পাৰে। এতিয়ালৈকে যদি আমাৰ চেনেল আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ল'ব। ভদ্ৰ ৰাজযোগৰ ফলত আয় বাঢ়িব বুলি কোৱা হৈছে। পাঁচটাকৈ ৰাশিৰ ইনকাম বহু পৰিমাণে বৃদ্ধি হ'ব, ধনী হৈ পৰিব বুলিও কোৱা হৈছে। বিশেষ বিশ্লেষণ অনুযায়ী, জ্যোতিষশাস্ত্ৰৰ গৱেষণা অনুযায়ী জুন মাহৰ পৰা জুলাই আগষ্ট পৰ্যন্ত, জুলাই আগষ্টত সৌভাগ্যৰ দিশে অগ্ৰসৰ হ'ব বহুকেইটা ৰাশিৰ ভাগ্যৰ ফলাফল। বিশেষভাৱে পাঁচটাকৈ ৰাশিৰ ভদ্ৰ ৰাজযোগৰ ফলত বিশেষ ৰাজযোগ, যি ভদ্ৰ ৰাজযোগ, এই ভদ্ৰ ৰাজযোগৰ ফলতেই সৃষ্টি হৈছে বিশেষ সৌভাগ্যৰ। সমস্ত ৰাশিৰ ভিতৰত প্ৰস্তুত কৰি উলিওৱা হৈছে বিশেষ ভাগ্য লাভ কৰা বা লাভ কৰিবলগীয়া কেইটামান বিশেষ ভাগ্যশালী ৰাশি। কেৰিয়াৰৰ ক্ষেত্ৰত অগ্ৰগতি পাব, শিক্ষাৰ ক্ষেত্ৰত যথেষ্ট সফলতা, উন্নতি অগ্ৰগতিৰ পথ প্ৰশস্ত হ'ব। আৰম্ভ কৰিছোঁ বিশেষ ৰাশিফল। যদিহে আপোনাৰ জন্মকুণ্ডলীখন চাই ল'ব বিচাৰে, স্ক্ৰীণত দেখা নম্বৰত হোৱাটছএপত মেছেজ প্ৰেৰণ কৰিব পাৰে। নিম্নতম খৰচৰ বিনিময়ত চাই ল'ব পাৰিব আপোনাৰ ভাগ্যফল, জন্মকুষ্ঠী, জন্মকুণ্ডলী সবিশেষ সবিস্তাৰে। মেষ ৰাশিৰ জাতক জাতিকাসকলৰ বিশেষ যি ভাগ্যচক্ৰৰ গণনা, এই গণনা অনুযায়ী বিশেষভাৱে ভদ্ৰ ৰাজযোগৰ ফলত তিনিটাকৈ মাহ আপোনালোকৰ শুভ হ'ব বুলি কোৱা হৈছে, উৎসাহপূৰ্ণ হ'ব বুলি কোৱা হৈছে, সম্ভাৱনাপূৰ্ণ বিশেষ এই তিনিটা মাহ হ'ব বুলি কোৱা হৈছে। অপেক্ষা যি কৰি আছিল দীৰ্ঘদিন ধৰি, এই অপেক্ষাৰ অন্ত পৰিব। বিভিন্ন ধৰণৰ সপোন বাস্তৱায়িত হোৱাৰ সম্ভাৱনাই বহু পৰিমাণে বৃদ্ধি পাইছে। গতিকে এক সৌভাগ্যশালী ৰাশিফল প্ৰস্তুত হৈছে। আত্মবিশ্বাস বাঢ়িব, সিদ্ধান্ত লোৱাৰ যি ক্ষমতা, সেই ক্ষমতাই মন আনন্দিত কৰাৰ লগতে উন্নতিৰ বতৰা দিব বুলিও কোৱা হৈছে। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ বিশেষ এই তিনিটা মাহ কিছু ক্ষেত্ৰত চিন্তাপূৰ্ণ হ'ব পাৰে। সাৱধানতা অৱলম্বন কৰিব লাগিব। অৰ্থনৈতিক পৰিস্থিতি ঠিকেই থাকিব, উন্নতি আহিব। পুংখানুপুংখভাৱে তদন্ত নকৰাকৈ যিকোনো কৰ্মত হাত নিদিব বুলি কোৱা হৈছে। গতিকে পৰিপক্কতা লাগিব বুলি কোৱা হৈছে। কৰ্মক্ষেত্ৰত মানসিক ভাৰসাম্য সঠিকভাৱে ব্যৱহাৰ কৰক বুলিও কোৱা হৈছে। ঘনিষ্ঠতা বৃদ্ধি হ'ব বন্ধু বান্ধৱৰ সৈতে। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ বিশেষ তিনিটা মাহ ভদ্ৰ ৰাজযোগৰ ফলত অতিকে শুভ, শক্তি আৰু কাৰ্যকলাপ অতিকে বৃদ্ধি হ'ব বুলি কোৱা হৈছে। আপোনাৰ কৰ্ম তৎপৰতা সকলো ধৰণৰ সিদ্ধ হ'ব বুলি কোৱা হৈছে। মনৰ আশা আকাংক্ষাই পূৰ্ণতা লাভ কৰিব পাৰে এইখিনি সময়তে। অৰ্থনৈতিক পৰিস্থিতি টনকিয়াল হ'ব। ব্যক্তিগত জীৱনত কিছু ক্ষেত্ৰত জটিলতা অহাৰ সম্ভাৱনাও দেখা দিছে। অৰ্থনৈতিক পৰিস্থিতি ঠিকে থাকিব, উন্নতি আহিব বুলিও কোৱা হৈছে। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ বাবে গভীৰতা আনিব লাগিব চিন্তাৰ ক্ষেত্ৰত, যিকোনো সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত। অগ্ৰগতিৰ বাবে যি ভাৰসাম্যতা, সেই ভাৰসাম্যতা বজাই ৰখাটো প্ৰয়োজন বুলি কোৱা হৈছে। ধীৰ গতি হ'ব বুলি কোৱা হৈছে অৰ্থনৈতিক পৰিস্থিতিৰ। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ বিশেষভাৱে আত্মবিশ্বাস বাঢ়িব, উন্নতি আহিব, অগ্ৰগতি আহিব, সহকৰ্মীৰ সংগ পাব বুলি কোৱা হৈছে। বিপৰীত লিংগৰ পৰা সমৰ্থক সঁহাৰি পাব। বিবাহৰ পাত্ৰ পাত্ৰী উপযুক্ত হোৱা সকলে।
কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ পৰিকল্পিতভাৱে বিভিন্ন ধৰণৰ বিনিয়োগৰ ক্ষেত্ৰত উন্নতি আহিব বুলি কোৱা হৈছে। শিক্ষাৰ ক্ষেত্ৰত ভাল ফলাফল, চাকৰি প্ৰাপ্তিৰ সম্ভাৱনাও দেখা দিছে। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ অংশীদাৰী ব্যৱসায়ত উন্নতি আহিব বুলি কোৱা হৈছে। বিশেষভাৱে বিভ্ৰান্তিৰ পৰা দূৰত থাকক বুলি কোৱা হৈছে। অবিশ্বাস, অন্ধবিশ্বাস ইত্যাদিৰ পৰা আঁতৰি থাকক। বিভিন্ন প্ৰকাৰে উন্নতি আহিব। পৰিয়ালত সুখ শান্তিৰ অৱস্থা ঘূৰি আহিব। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ খুবেই শুভ। অৰ্থনৈতিক ক্ষেত্ৰ, চাকৰিৰ ক্ষেত্ৰ, কৰ্মলাভৰ সম্ভাৱনা বিভিন্ন প্ৰকাৰে আহিছে। অৰ্থনৈতিক ক্ষেত্ৰ ভাল হোৱাৰ লগে লগে মন আনন্দিত হ'ব। ধনু ৰাশিৰ কথা ক'ব বিচাৰিছোঁ। ধনু ৰাশিৰ জাতক জাতিকাসকলৰ শক্তি বাঢ়িব। নতুন উৎসাহেৰে নতুন কৰ্মত হাত দিব পাৰিব। ঘনিষ্ঠতা বাঢ়িব আত্মীয় স্বজনৰ সৈতে। অৰ্থনৈতিক পৰিস্থিতিও ভালে থাকিব। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ শুভ মংগলময় ফলাফল বুলি ক'ব পাৰি। দায়িত্ববোধ বৃদ্ধি হ'ব। সফলতা আহিব বুলি কোৱা হৈছে। সপোন পূৰণৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ মনৰ আশা আকাংক্ষাই পূৰ্ণতা লাভ কৰিব পাৰি। চাকৰি প্ৰাপ্তি, কৰ্মপ্ৰাপ্তিৰ সম্ভাৱনাৰ লগতে অৰ্থনৈতিক উন্নতি দেখা দিছে। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ কিছু ক্ষেত্ৰত বিবাদৰ যুগ আহিব পাৰে। বিবাদৰ পৰা সাৱধান থকাটো ভাল আপোনালোকৰ বাবে। এই 3টা মাহ সম্পূৰ্ণ ব্যক্তিগত জীৱনতো কিছু ক্ষেত্ৰত পৰিৱৰ্তন আহিব। মীন ৰাশিৰ জাতক জাতিকাসকলৰ শুভ মংগলময় ফলাফল আত্মদৰ্শন, আধ্যাত্মিক আদি ভৌতিক ইত্যাদি কৰ্মত জড়িত হ'ব পাৰিব। মন আনন্দিত হৈ থাকিব। সুখ শান্তি সম্প্ৰীতিৰ বতৰা পৰিয়ালত থকাৰ লগতে অৰ্থনৈতিক পৰিৱেশ ভাল হ'ব বুলি কোৱা হৈছে। সামৰিছোঁ বিশেষ ৰাশিফল। মই ক'লো ধন্যবাদ।